Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. Alhamdulillah. Nahmaduhu wa nasta'inuhu wa nastaghfiruhu wa na'udzu billahi min shururi anfusina wa min sayyiati a'malina. May yahdihillahu fala mudilla lahu wa may yudlil fala hadiya lahu. Wa asyhadu an la ilaha illallah wahdahu la syarika lahu. Wa asyhadu anna Muhammadan abduhu wa rasuluhu. Ya ayyuhalladzina amanu taqullaha haqqa tuqatih wa la tamutunna wa antum muslimun. Rabbi ishrah li sadri wa yassir li amri wahlul 'uqdatam min lisani yafqahu qawli. Rabbi yassir wa la tu'assir wa tammim bil khair. সকলো প্ৰশংসা মহান আল্লাহৰ ওপৰত, শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু ইখতিলাফ বা মতভেদ। ইখতিলাফ আৰবী শব্দ, ইয়াৰ অৰ্থ মতভেদ বা পাৰ্থক্য। বৰ্তমান সময়ত দিনৰ মাজত বহু ইখতিলাফ দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হিচাপে ক'ব পাৰি যে এক উম্মাহৰ মাজত বহুতো ভাগ, বহুতো ফিৰকাৰ সৃষ্টি হৈছে। অথচ মহান আল্লাহে সূৰা আল ইমৰানৰ 103 নম্বৰ আয়াতত উম্মাহৰ মাজত ভাগ হ'বলৈ মানা কৰিছে। কিন্তু শয়তানৰ প্ৰৰোচনাত পৰি আমি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাদেও আন বহুতক অনুসৰণ কৰি বিভিন্ন ভাগত বিভক্ত হৈ পৰিছোঁ। আৰু সেইবাবেই আমি অনুসৰণ কৰা বা বিভিন্ন ভাগৰ আলিম বা ইমামৰ মত অনুসৰি আমাৰ ইবাদতত ইটো ভাগৰ লগত সিটো ভাগৰ মিল নোহোৱা দেখা গৈছে। আল্লাহ ৰাব্বুল আলামিনে আলিমুল গাইব বা ভৱিষ্যত দ্ৰষ্টা হোৱাৰ বাবে শেষ জামানাত এনে বহু ভাগ হৈ দিনৰ মাজত আমল ইবাদতৰ পাৰ্থক্য হ'ব বুলি জানিছে। সেইকাৰণেই এনে মতভেদ বা পাৰ্থক্য নিৰসনৰ বাবে, সমাধানৰ বাবে কোৰআন মজিদৰ আয়াতৰ দ্বাৰা আমাক নিৰ্দেশ দি গৈছে। তেনে এক আয়াত হ'ল সূৰা নিছাৰ আয়াত নম্বৰ 59। উক্ত আয়াতত মহান আল্লাহে কোনো ধৰ্মীয় বিষয়ত মতভেদ হ'লে কোৰআন আৰু সুন্নাহ অনুসৰণেৰে সমাধান কৰিব কৈছে। ইখতিলাফৰ আন এক কাৰণ হৈছে মানৱ প্ৰকৃতি। মানুহৰ চিন্তাধাৰাত মতভেদৰ প্ৰৱণতা থকা বাবে আল্লাহ ৰাব্বুল আলামিনে সূৰা হুদৰ 118 আৰু 119 নম্বৰ আয়াতত কৈছে, তোমালোকৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহক এটা জাতি হিচাপে সৃষ্টি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে মতভেদ কৰিয়ে থাকে। সেইসকলৰ বাহিৰে যিসকলৰ প্ৰতি আল্লাহৰ কৰুণা বৰ্ষিত হয়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনকালত ওহী নাজিল হোৱা সময়ত উমৰ ৰাদিয়াল্লাহু আনহুৱে বিভিন্ন বিষয়ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বহু সময়ত উমৰ ৰাদিয়াল্লাহু আনহুৰ মত ও প্ৰত্যাশাৰ পক্ষে কোৰআন মজিদৰ বিধান নাজিল হৈছে। ইয়াৰ উপৰি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিভিন্ন সিদ্ধান্ত বুজাৰ ক্ষেত্ৰত সাহাবীসকলৰ মাজত ভিন্নতা পৰিলক্ষিত হৈছিল আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মধ্যস্থতাত সঠিক সিদ্ধান্তত তেওঁলোক উপনীত হৈছিল। পৰৱৰ্তী যুগৰ আলিমসকলে বিষয়ভেদে বিভিন্ন মত পোষণ কৰিছিল যদিও তেওঁলোক একমত আছিল যে দলিল হ'ব একমাত্ৰ কোৰআন আৰু সুন্নাহ। ফলস্বৰূপে তেওঁলোকে কোৰআন আৰু সুন্নাহক আঁজুৰি ধৰিছিল। ইবনে তাইমিয়া ৰাহমাতুল্লাহি কৈছে, জানি ৰাখা, মুছলিম উম্মাহৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হোৱা ইমামসকলৰ কোনোজনেই স্বেচ্ছাই ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হদিছৰ বিৰোধিতা কৰা নাছিল। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰাটো আৱশ্যক হোৱা বিষয়ত তেওঁলোক আটাই একমত। গতিকে আমাৰ দায়িত্ব হ'ল মতবিৰোধপূৰ্ণ বিষয়ত আল্লাহৰ নিৰ্দেশ মানি
কুৰাণ আৰু সুন্নাহৰ পৰা সমাধান বিচাৰি উলিওৱা। মুছলিম উম্মাহ মূলতঃ 4 ইমামৰ নামত প্ৰচাৰ হোৱা তথাকথিত 4 মজহবত বিভক্ত। সেই অনুসাৰে আমল ইবাদতত পাৰ্থক্য বা মতভেদ দেখা যায়। আমি নজনা এক চিৰসত্য বিষয় হ'ল 4 ইমামৰ তথাকথিত মজহব অনুসৰণ কৰি আমি আমাৰ আমল ইবাদতত পাৰ্থক্য আনিছোঁ, কিন্তু সেই 4 ইমামে কুৰাণ আৰু সুন্নাহক দলিল হিচাপে মানি লৈছিল। 4 ইমামৰ ইন্তেকালৰ বহু পিছত তেওঁলোকৰ নামত 4 মজহব প্ৰচাৰ কৰাৰ সময়ত প্ৰচাৰকসকলে কুৰাণ আৰু সুন্নাহক ইমামসকলে দলিল হিচাপে মানা কথাটো প্ৰকাশ কৰা নাছিল। কৰা হ'লে হয়তো 4 মজহবত পাৰ্থক্য বা মতভেদ দেখা নগ'ল। আহকচোন আমি নিশ্চিত হৈ লওঁ দিনৰ সম্পৰ্কত সেই 4 ইমামৰ মত কি আছিল। সমাজত প্ৰচলিত হানফী মজহবৰ স্ৰষ্টা বুলি কোৱা ইমাম আবু হানিফা ৰহমতুল্লাহৰ মত হ'ল, যেতিয়া কোনো সহি হদিছ পোৱা যাব জানি ৰাখা, সেয়াই মোৰ মজহব। উদ্ধৃতি আব্দুল ৱাহাব চাৰানীৰ প্ৰণীত মিজানুল কুব্ৰা গ্ৰন্থ 1ম খণ্ড পৃষ্ঠা নম্বৰ 30। তেওঁ আকৌ কৈছে, মই যদি এনে কথা কওঁ যিটো আল্লাহৰ কিতাপ আৰু ৰসুল সাল্লামৰ হদিছৰ পৰিপন্থী হয়, তেনেহ'লে মোৰ কথা এৰি দিবা। উদ্ধৃতি শ্বেখ আল ফুল্লানীৰ ইকাজুল হিমাম গ্ৰন্থ পৃষ্ঠা 50। তেওঁ আকৌ কৈছে, সাৱধান, তোমালোকে আল্লাহৰ দিনত নিজৰ অভিমত প্ৰয়োগ কৰাৰ পৰা বিৰত থাকা। তোমালোকৰ উচিত সুন্নত অনুসৰণ কৰা। যি ব্যক্তি সুন্নত অনুসৰণ কৰাৰ পৰা বিৰত থাকিব তেওঁ সঠিক পথৰ পৰা পথভ্ৰষ্ট হ'ব। মিজানুল কুব্ৰা 1ম খণ্ড পৃষ্ঠা নম্বৰ 9। মালিকী মজহবৰ ইমাম মালিক ৰহমতুল্লাহৰ অভিমত হ'ল, মই এজন মানুহ, মোৰ সিদ্ধান্ত ভুল হ'ব পাৰে, শুদ্ধও হ'ব পাৰে। গতিকে মোৰ সিদ্ধান্তসমূহ অনুসন্ধান কৰি চাবা। কুৰাণ আৰু সুন্নাহৰ অনুকূলে থকাবোৰ গ্ৰহণ কৰিবা আৰু প্ৰতিকূলে থকাবোৰ বৰ্জন কৰিবা। গ্ৰন্থ ইকাজুল হিমাম পৃষ্ঠা নম্বৰ 72, আল ইহকাম ফি উছুলিল আহকাম 6 নম্বৰ খণ্ড পৃষ্ঠা নম্বৰ 149। তেওঁ আকৌ কৈছে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত এনে কোনো ব্যক্তি নাই যাৰ সকলো কথা গ্ৰহণীয় আৰু বৰ্জনীয় হ'ব পাৰে। একমাত্ৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলো কথাই গ্ৰহণীয় আৰু বৰ্জনীয়। ইবনু আব্দুল বাৰ প্ৰণীত আল জামি 2য় খণ্ড পৃষ্ঠা নম্বৰ 91, ইমাম ইবনু হাজম প্ৰণীত আল ইহকাম ফি উছুলিল আহকাম 6 নম্বৰ খণ্ডৰ পৃষ্ঠা নম্বৰ 149। তেখেতে কৈছে, সূৰা মাইদাৰ 3 নম্বৰ আয়াত অনুসৰি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনকালত যি দিন হিচাপে গণ্য হোৱা নাছিল, সেয়া আজিও নহয়। মানহাজু ইমাম মালিক ফি ইছবাতিল আকিদা পৃষ্ঠা নম্বৰ 99, ইমাম সাতেবি প্ৰণীত আল ইতিসাম 1ম খণ্ড পৃষ্ঠা নম্বৰ 33। ছাফি মজহবৰ ইমাম ছাফি ৰহমতুল্লাহৰ অভিমত হ'ল, মোৰ সিদ্ধান্তৰ বিপৰীতে সহি হদিছ পালে সেয়াই মোৰ মজহব। আছ-চাৰানী মিজানুল কুব্ৰা 1ম খণ্ড পৃষ্ঠা নম্বৰ 57, ইমাম নব্বী আল মজমু 1ম খণ্ড পৃষ্ঠা নম্বৰ 63। তেখেতে কৈছে, তোমালোকে যদি মোৰ কিতাপত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত বিৰোধী কিছু পোৱা, তেনেহ'লে মোৰ সিদ্ধান্ত পৰিহাৰ কৰি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত মানিবা। আন এক বৰ্ণনাত আহিছে, তোমালোকে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা অনুসৰণ কৰিবা, আন কাৰো কথাৰ পিনে দৃষ্টিপাত নকৰিবা। আল মাজমু গ্ৰন্থৰ 1ম খণ্ড পৃষ্ঠা নম্বৰ 63। তেখেতে আকৌ কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতিটো হদিছেই মোৰ কথা, যদিও মোৰ পৰা তোমালোকে সেয়া শুনা নাই। ইবনু আবি হাতেম প্ৰণীত আবাদুছ ছাফেই
গ্ৰন্থৰ পৃষ্ঠা নম্বৰ 93। মোৰ জীৱনকালত বা মৃত্যুৰ পিছত যিবিলাক মাছলাত মোৰ কথাৰ বিপৰীতে মুহাদ্দিছসকলৰ ওচৰত সহি হাদিছ প্ৰমাণ হৈছে বা হ'ব, সেইবিলাক মাছলাত মোৰ অভিমত প্ৰত্যাহাৰ কৰিলোঁ। আল হিলিয়াছ গ্ৰন্থ 9 নম্বৰ খণ্ড পৃষ্ঠা নম্বৰ 106। তেওঁৰ মতে যেতিয়া মোৰ কোনো কথা হদিছৰ বিপৰীত দেখিবা, তেতিয়া মোৰ কথা দলিয়াই দিবা আৰু হদিছ অনুযায়ী আমল কৰিবা। মিজানুল কুবৰা গ্ৰন্থৰ 1ম খণ্ড পৃষ্ঠা নম্বৰ 63। হাম্বলী মজহবৰ ইমাম আহমদ বিন হাম্বল ৰহমতুল্লাহ কৈছে, তেওঁৰ অভিমত হ'ল, যি ব্যক্তিয়ে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছ প্ৰত্যাখ্যান কৰে তেওঁ ধ্বংসৰ শেষ সীমাত উপনীত হ'ল। সিফাতু সালাতিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গ্ৰন্থ পৃষ্ঠা নম্বৰ 46 পৰা 53লৈ তেওঁ কৈছে, তোমালোকে মোক বা আন কাকো তকলিদ নকৰিবা, বৰং শৰীয়তৰ বিধি বিধান সেইভাৱে গ্ৰহণ কৰা যিভাৱে কুৰাণ সুন্নহৰ পৰা গ্ৰহণ কৰা হয়। শাহ অলিউল্লাহ দেহলভী প্ৰণীত ইকদুল জিদ কি আহকামিল ইজতিহাদি ওয়াত তাকলিদ গ্ৰন্থৰ পৃষ্ঠা নম্বৰ 86। তেওঁ কৈছে, দিনৰ বিষয়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাদে আন কোনো ব্যক্তিৰ তকলিদ নকৰিবা, কাৰণ তেওঁলোক কেতিয়াও দুখমুক্ত বা ত্ৰুটিমুক্ত নহয়। ইবনু তাইমিয়া মাজমু ফতোৱা 20ম খণ্ডৰ 212 নম্বৰ পৃষ্ঠা। শৰীয়তৰ দলিল হ'ব মাথো ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবীসকলৰ হদিছৰ পৰা। ইবনু আব্দিল বাৰ প্ৰণীত আল জামি গ্ৰন্থৰ 3য় খণ্ড 149 নম্বৰ পৃষ্ঠা। ইয়াৰ পৰা দেখা যায়, আমি যদিও নিজে বা কাৰোবাৰ কথাত 4 ইমামৰ নামত 4 মজহব সৃষ্টি কৰি ভাগ ভাগ হৈছোঁ, 4 ইমামৰ আটাই কিন্তু কুৰাণ আৰু সহি হাদিছেই তেওঁলোকৰ মজহব বুলি কৈছে। আন কথাত সহি হাদিছৰ অনুকূলে থকাবোৰ গ্ৰহণ কৰি আনবিলাক প্ৰত্যাহাৰ কৰিব কৈছে। অথচ অধিকাংশ আলিমে মজহবৰ ভিত্তিত সমাজত প্ৰচলিত দিনৰ বিভিন্ন বিষয় সংক্ৰান্তে থকা অমিলখিনিক মাথো ইখতিলাফ বুলি কৈয়ে দায় সাৰিব বিচাৰে। কোনো এজন আলিমে কুৰাণৰ নিৰ্দেশ অনুসৰি এই ইখতিলাফৰ সমাধান কৰিব পৰা বিষয়ে কোৱা শুনা নাযায় বা নকয়। ইখতিলাফ কৰাৰ পৰিণাম কি সেই বিষয়েও ৰাইজক নজনায়। এয়া তেওঁলোকৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অসমৰ্থতা বুলিয়ে ক'ব লাগিব, কাৰণ সাধাৰণ মুছলমান ৰাইজৰ অধিকাংশ লোক ইছলামৰ যিকোনো মাছলা মাছাইলৰ ক্ষেত্ৰত মহল্লাৰ আলিমৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে মহল্লাৰ আলিমসকলে ৰাইজক দিনৰ প্ৰতিটো বিষয়ত কুৰাণ আৰু সহি হাদিছৰ ভিত্তিত সঠিক ব্যাখ্যা দিয়াটো তেওঁলোকৰ দায়িত্ব, অন্যথা তেওঁলোক আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব। প্ৰিয় দৰ্শক শ্ৰোতা, আমি এবাৰ চাওঁ আহকচোন, দিনৰ বিষয়ত উত্থাপিত হোৱা যিকোনো ইখতিলাফ সমাধানৰ ক্ষেত্ৰত আল্লাহ ৰাব্বুল আলামিন আৰু তেখেতৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কি নিৰ্দেশ দিছে। আগতে উল্লেখ কৰিছোঁ, ইখতিলাফৰ কাৰণ হৈছে মানুহৰ মাজত সৃষ্টি হোৱা বিভিন্ন ভাগ বা ফিৰকা আৰু চিন্তাধাৰণাত থকা মতভেদৰ প্ৰৱণতা। সৃষ্টিকৰ্তা হিচাপে আল্লাহ ৰাব্বুল আলামিনে জানে যে মানুহক এটা জাতি হিচাপে সৃষ্টি কৰিলেও মতভেদ কৰিয়ে থাকিব। সূৰা হুদৰ 118-119 নম্বৰ আয়াতত এয়া উল্লেখ আছে। দিনৰ ক্ষেত্ৰত মানুহৰ মতবিৰোধ কিদৰে সমাধান কৰিব পাৰি আৰু নকৰাৰ পৰিণাম কি সেই বিষয়েও মহান আল্লাহে কুৰাণ মজিদতে উল্লেখ কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, বেছিভাগ আলিম উলামাই আল্লাহৰ নিৰ্দেশ মানি মতভেদ সমাধান কৰিব নিবিচাৰে বা নকৰে। ফলত এক উম্মাহক ভাগ ভাগ কৰি আখিৰাতত আল্লাহৰ মহা শাস্তি নিজে নিশ্চিত কৰি লৈছে। দিনৰ বিষয়ত মতভেদৰ সমাধান সম্পৰ্কে সূৰা নিছাৰ 59 নম্বৰ আয়াতত মহান আল্লাহে দিয়া নিৰ্দেশৰ বিষয়ে আৰম্ভণিতে উল্লেখ কৰা হৈছে। উক্ত আয়াতৰ দ্বাৰা প্ৰতিটো মতভেদ বা ইখতিলাফ সমাধান কৰিবলৈ কুৰাণ আৰু হাদিছলৈ
যোৱাৰ বাবে নিৰ্দেশ দিছে। যি পক্ষৰ কথা কোৰাণ আৰু হাদিছৰ সৈতে এক হ'ব সেই পক্ষক মানিব লাগিব, আৰু যি পক্ষৰ কথা কোৰাণ বা হাদিছৰ সৈতে অমিল হ'ব সেই পক্ষক বৰ্জন কৰিব লাগিব। কিন্তু আমাৰ কিমানজন আলিমে এনেধৰণে ইখতিলাফৰ সমাধান কৰিছে? প্ৰত্যেকে নিজৰ নিজৰ মহল্লা বা জামাতৰ আলিমক লৈ এবাৰ চিন্তা কৰি চাওকচোন। নিশ্চয় খুব কম সংখ্যক আলিম পাব যিসকলে আল্লাহৰ নিৰ্দেশ মানি কোৰাণ আৰু সুন্নাহৰ দ্বাৰা মতভেদ সমাধান কৰিছে। এই বিষয়টো মহান আল্লাহে সূৰা আৰাফৰ ৩ নম্বৰ আয়াতৰ জৰিয়তে আমাক জনাই দিছে। উক্ত আয়াতত মহান আল্লাহে কৈছে, আত্তাবিউ মা আনজালা ইলাইকুম মিৰ ৰাব্বিকুম ওয়ালা তাত্তাবিউ মিন দুনিহি আউলিয়া, অৰ্থাৎ তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া মানি চলা, অৰ্থাৎ কোৰাণ আৰু হাদিছ মানি চলা। আল্লাহ বাদে আন কাকো অভিভাৱক ৰূপে অনুসৰণ নকৰিবা, কিন্তু তোমালোক খুব কমেইহে উপদেশ মানা। এই কমেইহে উপদেশ মানাৰ জৰিয়তে আল্লাহে উক্ত কথা আমাক জনাই দিছে। হয়, আল্লাহ ৰাব্বুল আলামিনৰ উপদেশ মানা হ'লে দিনৰ বিষয়ত অভিজ্ঞ আলিমসকলে সকলো মতভেদ কোৰাণ আৰু সুন্নাহৰ পৰা সমাধান কৰি দিলেহেঁতেন। আশ্চৰ্যৰ কথা হ'ল তেওঁলোকে এনে কিছু বিষয়ত কোৰাণ হাদিছৰ পৰিৱৰ্তে বুজুৰ্গানে দিনৰ মতহে পেছ কৰে। সূৰা বাকাৰাৰ 213 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, ও আনজালা মা আহমুল কিতাবা বিল হাক্কি লিয়াহকুমা বাইনান নাসি ফি মাখতালাফু ফিহি, অৰ্থাৎ নবীসকলক সত্য কিতাপসমূহ প্ৰেৰণ কৰিছে যাতে মানুহৰ মাজত যি মতভেদ সৃষ্টি হৈছে সেয়া তেওঁলোকে মীমাংসা কৰিব পাৰে। কোৰাণৰ উক্ত আয়াতসমূহত ইখতিলাফ মীমাংসাৰ কথা কোৱা হৈছে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও ইখতিলাফ পছন্দ নকৰা বিষয়ে সহিহ হাদিছত উল্লেখ আছে। আব্দুল্লাহ ইবনু উমৰ ৰাদিয়াল্লাহু বৰ্ণিত সহিহ মুছলিমৰ 6534 নম্বৰ হাদিছত তেওঁ কৈছে, এদিন তেওঁ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ যাওঁতে দুজন লোকে কোৰাণৰ এটা আয়াত সম্পৰ্কে মতভেদ কৰি থকা শুনা পাই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁলোকৰ মাজলৈ আহে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহেৰাত খঙৰ ভাৱ প্ৰকাশ পায়। তেখেতে ক'লে, তোমালোকৰ পূৰ্বৱৰ্তীসকল আল্লাহৰ কিতাপত মতভেদ কৰাৰ কাৰণে ধ্বংস হৈছে। সহিহ বুখাৰী 3474 নম্বৰ হাদিছত ইবনু মাছউদ ৰাদিয়াল্লাহু আনহুৱে কৈছে, তেওঁ এজন মানুহক কোৰাণৰ এটা আয়াত তিলাৱত কৰা শুনিছিল যিটো ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তিলাৱতৰ বিপৰীত। গতিকে তেওঁ সেই ব্যক্তিজনক ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ নি ঘটনাটো কোৱাত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহেৰাত অসন্তুষ্টি প্ৰকাশ পায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোকে মতবিৰোধ নকৰিবা, তোমালোকৰ আগৰ লোকসকল মতবিৰোধৰ কাৰণে ধ্বংসপ্ৰাপ্ত হৈছে। উক্ত হাদিছৰ পৰা দেখা যায় দিনৰ মাজত মতভেদ নিষিদ্ধ, তথাপি 4 মজহবক জায়েজ ফতোৱা দি মজহব মানাসকলৰ আমল ইবাদতৰ পাৰ্থক্যক ইখতিলাফ বুলিয়ে কৈ সামৰা দেখা যায়। সমাধানৰ ক্ষেত্ৰত কিন্তু আগ্ৰসৰ নহয়। যদিও প্ৰচলিত মজহবৰ পক্ষে কোৰাণ আৰু হাদিছত কোনো দলিল নাই। মহান আল্লাহে সূৰা হুদত কৈছে, মানুহে মতভেদ কৰিয়ে থাকিব। সমাধানৰ উপায় হিচাপে সূৰা নিসাত কৈছে কোৰাণ আৰু হাদিছৰ সহায় ল'বলৈ। সূৰা বাকাৰাত কৈছে নবীসকলক সত্য কিতাপসমূহ প্ৰেৰণ কৰা হৈছে মানুহৰ মাজত সৃষ্টি হোৱা মতভেদ মীমাংসা কৰিবলৈ। ইয়াৰ পিছতো ইখতিলাফ সমাধানৰ বাবে অধিকাংশ লোক আগ্ৰহী নহ'ব বাবেই সূৰা আৰাফত মহান আল্লাহে কৈছে, খুব কম সংখ্যক মানুহে আল্লাহৰ উপদেশ মানে। ইখতিলাফৰ সমাধান নকৰিলে মানুহ দলে দলে বিভক্ত হৈ পৰিব। কিন্তু মহান আল্লাহে সূৰা আল ইমৰানৰ 103 নম্বৰ আয়াতত ভাগ ভাগ হ'বলৈ নিষেধ কৰিছে।
গতিকে আল্লাহৰ নিৰ্দেশ মতে ইখতিলাফ সমাধান নকৰি দলে দলে বিভক্ত হোৱাসকলৰ বাবে মহাশাস্তিৰ কথা ঘোষণা কৰিছে। সূৰা আল ইমৰানৰ 105 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, ওলা তাকুনু কাল্লাযিনা তাফাৰৰাকু ওয়াখতালাফু মিন বা'দি মা জাআহুমুল বায়িনাতু ওয়া উলাইকা লাহুম আযাবুন আযীম। অৰ্থাৎ তোমালোক সিহঁতৰ দৰে নহবা যিসকল ভিন ভিন দলত বিভক্ত হ'ল আৰু সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতৰ মাজত ইখতিলাফ সৃষ্টি হ'ল। এই শ্ৰেণীৰ লোকৰ বাবে আছে মহাশাস্তি। কোৰাণৰ উপৰোক্ত আয়াত তথা উল্লেখিত হদিছৰ মতে ইখতিলাফ বা মতবিৰোধ সমাধান নকৰি থকাটো বৈধ নহয়। আয়াতসমূহৰ পৰা বুজা যায় কোৰাণ নাজিল হৈছে মতভেদ নিষ্পত্তি কৰিবলৈ। ইয়াৰ পিছতো মানুহৰ মাজত দিনৰ বিষয়ত বহু ইখতিলাফ বা মতভেদ চলি আছে। আমাৰ সমাজত অধিকাংশ মতভেদ তথাকথিত 4 মজহবৰ বাবে সৃষ্টি। অৰ্থাৎ 4 ইমামে সহি হদিছে তেওঁলোকৰ মজহব বুলি কৈছে। এনে স্থলত সহি হদিছৰ পৰিৱৰ্তে জাল জয়ীফ হদিছ মানি আমল ইবাদত কৰা বা কোনোবা বুজুৰ্গৰ কথা মানি ইবাদত কৰাটো সঠিক বুলি ক'ব নোৱাৰি। আমি একমাত্ৰ কোৰাণ আৰু সহি হদিছ মাতি আমাৰ আমল ইবাদত কৰিব লাগিব। কোৰাণ আৰু সহি হদিছ মতে নহ'লে তেনে আমল নষ্ট হ'ব বুলি স্বয়ং আল্লাহে সূৰা মুহাম্মদৰ 33 নম্বৰ আয়াতত ঘোষণা কৰি কৈছে, ইয়া আইয়ুহাল্লাযিনা আমানু আতিউল্লাহ ওয়া আতিউৰ ৰাসূল ওলা তুবতিলু। অৰ্থাৎ হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ অনুগত্য কৰা, ৰসুলক অনুসৰণ কৰা আৰু তোমালোকৰ আমলসমূহ নষ্ট নকৰিবা। আমল কেতিয়া নষ্ট হয়? যেতিয়া আল্লাহ আৰু ৰসুলৰ পন্থা বাদ দি আন কাৰোবাৰ কথাত সহি হদিছত নথকা পন্থাৰে কৰা হয়। সহি বুখাৰী 2697 নম্বৰ হদিছত ৰসুল কৈছে, যিজনে আমাৰ দিনৰ এনে বিষয় উদ্ভাৱন কৰিলে যিটো শৰীয়তত নাই, সেয়া বাতিল গণ্য হ'ব। এয়ে হ'ল বিদাত, আৰু বিদাতি আমল আল্লাহৰ দৰবাৰত গ্ৰহণযোগ্য নহয়। অৰ্থাৎ কোৰাণ আৰু হদিছত নথকা আমল গ্ৰহণযোগ্য নহয়। উক্ত আলোচনাৰ পৰা দেখা যায় আল্লাহ ৰাব্বুল আলামিনে কোৰাণ মজিদৰ বিভিন্ন স্থানত মুছলিম উম্মাহক ভাগ ভাগ হ'ব মানা কৰিছে। অথচ বাস্তৱত মানুহে আল্লাহৰ নিৰ্দেশ অস্বীকাৰ কৰি ভাগ ভাগ হৈছে। এই ভাগ বা পাৰ্থক্য দেখা যায় আমল ইবাদত কৰা পদ্ধতিত। আমি সকলোৱে যদি আল্লাহ ৰসুল সাল্লাল্লাহু তথা 4 ইমামক মানি কোৰাণ আৰু সহি হদিছত উল্লেখিত পদ্ধতিত আমল ইবাদত কৰিলোহেঁতেন, তেন্তে আমাৰ মাজত কোনো ভাগ নাথাকিলহেঁতেন, কোনো ফিৰকা নাথাকিলহেঁতেন, কোনো ইখতিলাফ নাথাকিলহেঁতেন, সকলো এক উম্মাহ হৈ থাকিলহেঁতেন। ৰসুল সাল্লাল্লাহু সাহাবায়ে কিৰাম আৰু তাবেইনে ইজামসকলৰ যুগত মজহবৰ কোনো অস্তিত্ব নাছিল বাবে ধৰ্মৰ নামত তেওঁলোকৰ মাজত কোনো ভাগ নাছিল, কোনো মতভেদ নাছিল। সকলোৱে কোৰাণ আৰু সুন্নাহ মানি একে পদ্ধতিত আমল ইবাদত কৰিছিল। সকলো আছিল আহলে সুন্নত উল জামাতৰ লোক। আজিৰ দৰে কোনোবা হানফি, কোনোবা সালাফি, কোনোবা ৱাহাবি, কোনোবা দেওবন্দী, কোনোবা সুফি, কোনোবা হাম্বলি, কোনোবা মালিকি, কোনোবা সাফি বা কোনোবা বেৰেলভি আদি নাছিল। অৰ্থাৎ তেখেতসকলৰ যুগত আল্লাহৰ বাণী, আল্লাহৰ নিৰ্দেশ একে পদ্ধতিত পূৰ্ণৰূপত মানি চলিছিল। মহান আল্লাহে আমাক সকলোকে মতবিৰোধ নিৰসন কৰাৰ তৌফিক দিয়ক। কোৰাণ আৰু সহি হদিছ মতে আমল ইবাদত কৰাৰ তৌফিক দিয়ক আৰু এক উম্মাহ হিচাপে আমাৰ ঐক্য একতা মজবুত কৰক। আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।